পৰ্বতজোৰাৰ ৰাজাপাৰা দ্বিতীয় খণ্ড গাঁৱত বুথ পৰ্যায়ৰ সভাত পৰ্বতজোৰাৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ এখন সভাত অংশগ্ৰহণ কৰি কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজক অৰুণোদয় দিছে, নিযুত মইনা দিছে, লাখপতি বাইদেউ দিছে, হিন্দুৱে যি পাইছে মুছলমানেও একে পাইছে। সেইকাৰণে ৰাইজক কৈছো বিজেপিক ভোট দিবলৈ কিয় কষ্ট পায়, আঁচনিবিলাক লওঁতে কষ্ট নাপায় কিয়? গতিকে ৰাইজ মৰম দিলে মৰম পাব। বিটিআৰত কোনো জনগোষ্ঠীক উচ্ছেদ কৰাৰ পৰিকল্পনা নাই, কাৰণ বিটিআৰত এতিয়াও ২৬টা জনগোষ্ঠীৰ যথেষ্ট ভূমিৰ সমস্যা আছে আৰু মাটিৰ সমস্যা নোহোৱাকৈ বিটিআৰত উচ্ছেদ কেতিয়াও নহয়। যেহেতু আজি আপুনি সংখ্যালঘু এলেকাত আহি নিৰ্বাচনী প্ৰচাৰ চলাইছে, কি হ'ব বুলি ভাবিছে? আজিতো খুব ভাল লাগিছে। আপোনালোকে দেখিছে ইয়াত সম্পূৰ্ণ যিকেইজন আছে সব ধৰ্মীয় সংখ্যালঘুৰ ৰাইজে ইয়াত উপস্থিত হৈছে। সেইটো আমাৰ নিৰ্বাচনী সভা। মই আজি খোলাখুলিকৈ কৈছোঁ, এইটো মানে মৰম দিলে মৰম পায়, মৰম দিলে মৰম পায়। ৰাইজেও হাঁহিছে, কিছুমানে ফূৰ্তিও পাইছে যে এই কাৰণত কৈছোঁ বিজেপি দিব অৰুণোদয়, বিজেপি দিব বিনা পইচাত চাউল, বিজেপি দিব নিযুত মইনা, লাখপতি বাইদেউ, CM ট্ৰিপল A, ইমানবিলাক আঁচনি লওঁতে আজি হিন্দু মুছলিমটো ইয়াত বিচাৰ কৰা নাই। আমি হিন্দুৱে যিখিনি পাইছে মুছলমানসকলেও সেইখিনি পাইছে। সেইকাৰণে খোলাখুলি ৰাইজক সুধিছোঁ যে আপোনালোকে বিজেপিক ভোট দিয়াত কিয় যথেষ্ট অলপ মনত কিয় কষ্ট পায়, চৰকাৰৰ আঁচনিবিলাক লওঁতেতো কষ্ট নাপায়। সেইকাৰণে কৈছোঁ মৰম দিলে মৰম পায়। যিখিনি আপোনালোকে আজি আমাক সহায় কৰিছে, ভোট যদি বেছিকৈ দিয়ে বেছিকৈ সুবিধাখিনি পাব। ইয়াৰ আৰু কি লোকালোকিৰ কথা আছে। আৰু ইভিকশ্যনৰ কথাটো কৈছে যে মোক কৈছে, বহুতে কৈ থাকে ছাৰ আমাক ইভিকশ্যন কৰিব নেকি, ইভিকশ্যন কৰিব নেকি। ইভিকশ্যনৰ কথাটোতো স্পষ্টভাৱে কৈছে যে সদ্যহতে বিটিআৰত বিজেপিৰ তেনেকুৱা উচ্ছেদ কৰাৰ এজেণ্ডা নাই। কাৰণ বিজেপিৰ যথেষ্ট আমাৰ বিটিআৰত যথেষ্ট ভূমিৰ সমস্যা আছে। ২৬টা জনগোষ্ঠীৰ যিখিনি ভূমিৰ সমস্যা, এই ভূমিৰ সমস্যাখিনি সমাধা নোহোৱালৈকে পটককৈ উচ্ছেদ কৰিব নোৱাৰে। এইখিনি কথা আমাৰ দলীয় তৰফৰ পৰাও সুন্দৰকৈ কোৱা হৈছে। গতিকে সদ্যহতে মই যিখিনি জানো, মোৰ কাণত যিখিনি আহিছে, তেনেকুৱা উচ্ছেদ কৰাৰ কোনো এজেণ্ডা আপাতত আমাৰ হাতত নাই। ভৱিষ্যতৰ কথাটো ভৱিষ্যতত বুজা যাব। মুনমুন বৰ্মাই এটা অভিযোগ উত্থাপন কৰিছে যে UPPL মাটি চাই দিয়ে আৰু বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে মাটি বিক্ৰী কৰে বুলি কৈছে। UPPLকতো বহুত ক'ব পাৰোঁ। এতিয়া যদি ছুইজাৰলেণ্ডৰ কথা কওঁ, মানুহে এতিয়া কি ভাবো, UPPL কি ভাবিব, কিন্তু আমাৰ মুখত তালা লগাই দিছে। যিখিনি মাটি উচ্ছেদৰ কথা আহিছে, বিশেষকৈ বাঁশবাৰী, এই মাটিখিনি UPPL চাই দিছে আৰু আপুনি কোনো উচ্ছেদ কৰাৰ যোজনা কৰিছে। আদানী কোম্পানীত কোনে উচতাই দিছে, কোনে উচতাই দিয়া নাই আপোনালোকে সকলোৱে জানে। ইফালে আদানী কোম্পানীক বাঁশবাৰীৰ পৰা উঠাই দিছে, উঠাব লাগিব বুলি আনন্দ কৰিছে। ইফালে আকৌ PPFৰ পৰা গৈ সেই চত্ৰপুৰত সিহঁতৰ এটা জাগা আছে PPFৰ দখলত, তাত লৈ যাই প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, কিন্তু তাততো ৰাইজে কৰিব নিদিলে। গতিকে দুমুখীয়া চৰিত্ৰ BPFে যে কৰিছে সেইটো জল পটকৈ ওলাই আহিছে। কাৰণ ইয়াৰ পৰা যাই যেতিয়া সত্যপুৰত গ'ল, তেতিয়া তাৰ ৰাইজতো তাত কৰিব নিদিলে, যাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া এইটোৰ পৰালৈ কোনোবা বিলাসী পাৰানা কোনোবা ক'ত হোৱাৰ কাৰণে চিন্তা কৰিছে। আচলতে আমাৰ কাৰণে সেইটো দুৰ্ভাগ্যজনক কথা। কেইটামান পৰিয়ালৰ কাৰণে আজি ইমান ডাঙৰ এটা প্ৰজেক্ট আজি আমাৰ পৰা গুচি গ'ল। গতিকে এই বিষয়ত মই আৰু বেছি ক'ব নাযাওঁ। সেইটোতো BPFৰ পৰা 100% সেইটো ৰাজনীতি কৰিছে, আৰু সেই ৰাজনীতি কৰাৰ কাৰণে অকল BPFে পাগলীজোৰা অঞ্চলতহে ভোট পাব। পাগলীজোৰা অঞ্চলৰ বাহিৰে ঠিপকায়তো ভোট নাপায়, মংলাজোৰাতো ভোট নাপায়, কাজিগাঁৱতো ভোট নাপায়। এই কাৰণত ভোট নাপায়, এণ্টায়াৰ পৰ্বতজোৰাৰ জনসাধাৰণে বিভিন্ন দল সংগঠনে ইয়াত হোৱাটো বিচাৰিছিল, কিন্তু একমাত্ৰ BPFৰ ৰাজনীতিক ষড়যন্ত্ৰৰ কাৰণে এইটো নহ'ল। গতিকে BPF একেবাৰে B0। সেইদিনাখন দেখা নাই আপোনালোকে নমিনেশ্যন দিয়াৰ দিনাখন তাত কেইজন বড়ো মানুহ গৈছে, তাত কেইজন ৰাভা মানুহ গৈছে, তাত কেইজন আমাৰ স্থানীয় বাসিন্দাসকল গৈছে।
চবতো বাহিৰৰ মানুহক নি পেলাই নমিনেশ্যন ছাবমিট কৰিছে গতিকে আজিৰ দিনটোত BPF বিগ জিৰ' এই ইমান ডাঙৰ এটা জিৰ' ঠিক আছে ধন্যবাদ পৰ্বতঝোৰাৰ পৰা কৰুণা অধিকাৰী ৰিপৰ্ট অসম আদিত্য।